এই পাৰ্টিকুলাৰ পইণ্টটোৰ পৰা মাৰ্কেট কনচিষ্টেণ্টলি ওপৰত গৈ আছে। আপুনি দেখা পাইছে ইয়াত আৰু $76 ইয়াত প্ৰফিট হৈ আছে। 76 USD ইয়াত 80 USD প্ৰফিট হৈ আছে। আৰু ইয়াৰ বেকৰ লজিকটো হৈছে ইনফ্লেশ্যন, মুদ্ৰাস্ফীতি। ইয়াৰ বেকৰ যিটো লজিকটো চলি আছে USD ইনফ্লেশ্যন ৰেট। আৰু ইনফ্লেশ্যনৰ কাৰণে একচুৱেলি কনচিষ্টেণ্টলি মাৰ্কেটটো এই পইণ্টটোৰ পৰা ওপৰত গৈ আছে, এই পাৰ্টিকুলাৰ পইণ্টটোৰ পৰা। আৰু এইটো আমি সদায় এভিডেন্সৰ ওপৰত বেছ কৰি কাম কৰোঁ। ইনফ্লেশ্যন হওক বা আপোনাৰ CPI, আজি অৱশ্যে CPI এটা ডাটাও ৰিলিজ হৈছিলে, মই দেখা পাইছিলোঁ। গতিকে CPI, ইনফ্লেশ্যন সেইবিলাকৰ ওপৰত আমি মেইনলি বেছ কৰি পেলাই কাম কৰোঁ। আৰু এই পাৰ্টিকুলাৰ পইণ্টটোৰ পৰা ইয়াত মই কেণ্ডেল ষ্টিক্স লৈছোঁ, 10 মিনিটছৰ কেণ্ডেল লোৱা আছে। এই পাৰ্টিকুলাৰ পইণ্টটো আপুনি দেখা পাইছে, মাৰ্কেট কনচিষ্টেণ্টলি গৈ আছে। ইয়াত হাই কেণ্ডেল লোৱা আছে, এইটো 5 মিনিটছ মই চেঞ্জ কৰিছোঁ। চাওক মাৰ্কেট কেনেকৈ আপ ডাউন কৰি আছে, ইয়াত চাওক। গতিকে এই যিবিলাক বেকৰ যিটো লজিক থাকে, সেই লজিকটো আমি জনাটো অতি দৰকাৰ হয়। আপুনি যদি বেকৰ লজিকটো নাজানে, বেকৰ লজিকটো নাজানিলে কিন্তু ফাইনেন্সিয়েল ট্ৰেডিঙত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। কাৰণ আপুনি বেকৰ লজিকটো জানিবই লাগিব। আৰু এই যিটো ইনফ্লেশ্যন আছে, সেই বস্তুবিলাক আমি জেনেৰেলি ইকনমিক কেলেণ্ডাৰ বা আমি বেলেগ চ'ৰ্চৰ পৰা গোটেই বস্তুবিলাক আমি গম পাওঁ। আৰু এই গোটেই যিটো ইনফ্লেশ্যনৰ ডাটা থাকে বা CPI, PPI, FOMC, GDP, এইবিলাক আমি যেতিয়া ডিটেক্ট কৰোঁ, সেইবিলাকৰ ফলত আমি আগতীয়াকৈ গম পাওঁ যে মাৰ্কেটটো আপ ট্ৰেণ্ডত যাব বা ডাউন ট্ৰেণ্ডত যাব। সেই বস্তুবিলাক আমি ইণ্টাৰডে কাৰণে আগতীয়াকৈ গম পাওঁ। আৰু এই গোটেই ছিষ্টেমটো কয় ইভিডেন্স বেছড টেকনিকেল এনালাইচিছ। আমি সদায় ইভিডেন্সৰ ওপৰত বেছ কৰি কাম কৰোঁ। ইয়াত কোনো অনুমানিক কাম নহয়। এই ছিষ্টেমবিলাকত ইয়াত কোনো অনুমানিক কাম আমি নকৰোঁ, আমি সদায় ইভিডেন্সৰ ওপৰত বেছ কৰি কাম কৰোঁ। এইটো গতিকে এতিয়া বহুতে ভাবে যে টেকনিকেল এনালাইচিছ বা ইণ্ডিকেটৰে কাম নকৰে, টেকনিকেল থিয়ৰিবিলাকে কাম নকৰে। কিন্তু একচুৱেলি কি হয়, সেইটো তেওঁলোকৰ মিছকনচেপশ্যন হয়। কাৰণ এই বস্তুটো এটা ফাইনেন্সিয়েল ট্ৰেডিঙত 3 years কোৰ্চ হয়। এতিয়া আমি 3 years কোৰ্চ কৰিছিলোঁ। গতিকে এজন মানুহে যেতিয়া 3 years 4 years ফাইনেন্সিয়েল ট্ৰেডিঙত দিব, এইটো এটা আল্টিমেটলি গোটেই বস্তুটো ধৰক যিহেতু এটা PhD লেভেলৰ কোৰ্চ হয় গোটেই বস্তুটো। গতিকে সেই বস্তুবিলাক জনাৰ পিছত আপোনাৰ কোনো প্ৰব্লেম ক্ৰিয়েট নহয় ফাইনেন্সিয়েল ট্ৰেডিঙত। কিন্তু এই বস্তুবিলাক নজনাকৈ যদি আপুনি ট্ৰেড কৰিবলৈ যায়, তেতিয়া এটা প্ৰব্লেম ক্ৰিয়েট হ'বই। কাৰণ এই পাৰ্টিকুলাৰ পইণ্টটোৰ পৰা ইয়ালৈকে মাৰ্কেটটো যাব আগতেই কৈছোঁ। কাৰণ কমপ্লিট ইভিডেন্সৰ ওপৰত বেছ কৰি পেলাই গোটেই বস্তুটো চলে, কোনো অনুমানিক নচলে। এতিয়া কমপ্লিটলি ইভিডেন্সৰ ওপৰত আমি কাম কৰোঁ। গতিকে আমি কি কি ইভিডেন্সৰ ওপৰত বেছ কৰি পেলাই কাম কৰোঁ, আমাৰ টেকনিকেল ইভিডেন্স বা ফাণ্ডামেণ্টেল ইভিডেন্স বা আমি ধৰক কিছুমান চাইকলজিকেল ইভিডেন্সো আছে, সেই গোটেইবিলাকৰ ওপৰত বেছ কৰি পেলাই আমি কাম কৰোঁ। তাৰপিছতহে আমি ডিচিশ্যন লওঁ। এতিয়া ধৰক ঘপককৈ এজন মানুহ আহি পেলাই ধৰক ইয়াত ট্ৰেডিং কৰি একো নজনাকৈ, ক'ত কি কৰিব লাগে কি কৰিব নালাগে একো নজনাকৈ তেনেকৈ ডাইৰেক্টলি ছাকচেছ হ'ব নোৱাৰে। এইটো কমপ্লিট ইভিডেন্স বেছড টেকনিকেল এনালাইচিছ বুলি কোৱা যায়। সেইকাৰণে ইভিডেন্সবিলাক আমি জনা অতি প্ৰয়োজন। আপুনি টেকনিকেল এভিডেন্স হওক, ফাণ্ডামেণ্টেল এভিডেন্স হওক, আপুনি যিয়ে এভিডেন্স নহওক লাগে। এতিয়া ৰিচিমকো ইয়াত ডিটেকশ্যন হৈ আছে। আমি যদি ইয়াত মাল্টিপল স্কেনিং ছিষ্টেম, এতিয়া স্কেনিঙৰ এভিডেন্সবিলাক হয়, এতিয়া স্কেনিং অলৰেডি ডিটেক্ট হৈ গৈছে। মাল্টিপল যিবিলাক স্কেনিং ছিষ্টেম আছে, তাত যদি আপোনালোকে ট্ৰেক কৰে, আপোনালোকে গম পাব কেনেকৈ এভিডেন্সৰ ওপৰত বেছ কৰি পেলাই আমি অতি ইজিলি মাৰ্কেটত এটা ধুনীয়া ৰিটাৰ্ণ কৰিব পাৰোঁ, এটা কনচিষ্টেণ্ট ৰিটাৰ্ণ কৰিব পাৰোঁ। গতিকে আহক আমি ইভিডেন্সবিলাক আমি শিকোঁ। আৰু ফাইনেন্সিয়েল ট্ৰেডিংটো এটা যিহেতু এটা ছায়েন্স হয়, এই গোটেই বস্তুটো যিহেতু এটা কমপ্লিট ছায়েন্স হয় ফাইনেন্সিয়েল ট্ৰেডিংটো। আৰু ইয়াত মানি মেনেজমেণ্ট বা ৰিস্ক মেনেজমেণ্টটো এটা ভাইটেল ৰোল প্লে কৰে। যিকোনো বিজনেছত বা যিকোনো আপুনি ধৰক ইনভেষ্টিঙত বা যিকোনো কেৰিয়াৰত আপোনাৰ ধৰক মানি মেনেজমেণ্ট বস্তু অতি ইম্পৰ্টেণ্ট হয়। আপুনি বিজনেছ মানেই মানি মেনেজমেণ্ট। গতিকে ট্ৰেডিংটো তাৰ কোনো
বেলেগ বস্তু নহয়, এটা ফুল টাইম বিজনেছ হয়, এটা ট্ৰেড মানে এটা বিজনেছ হয়, এটা ট্ৰেড মিনছ এটা বিজনেছ ডিল হয়। আপুনি ইয়াত এটা ট্ৰেড এক্সিকিউট কৰিব মিনছ আপুনি এটা বিজনেছ ডিল কৰি আছে। গতিকে এটা বিজনেছ কৰোঁতে আমি যিমানখিনি সাৱধান হ'বলগীয়া হয়, বা যিকোনো এজন বিজনেছমেনে এটা মাল্টিনেশ্যনেল কোম্পানী এষ্টাব্লিছ কৰোঁতে যিমানখিনি সাৱধান হ'বলগীয়া হয়, বাহিৰৰ কাণ্ট্ৰিত যিহেতু এটা ইণ্টাৰনেশ্যনেল মাৰ্কেট চলি আছে, মই ধৰি লওক আপুনি USA বা ডুবাই বা কানাডা, ছিংগাপুৰত এটা, বা ধৰক আপুনি লণ্ডনত বা UKত এটা আপুনি মাল্টিনেশ্যনেল কোম্পানী তাত আপুনি এষ্টাব্লিছ কৰিছে, আপুনি নিজে ফাউণ্ডাৰ CEO, তেতিয়া আপুনি যিমানখিনি কেয়াৰফুল হ'বলগীয়া হ'ব, বা আপুনি যিমানখিনি কথা জানিব লাগিব ফাইনেন্সিয়েল ট্ৰেডিঙত, আপুনি তাতকৈও বহুত বেছি কথা জানিব লাগিব। গতিকে এইবিলাক ধৰক এনেই নজনা নুশুনাকৈ আহি পেলাই ঘপককৈ কৰা বস্তু নহয়। মই সেইকাৰণে ইয়াত মই কৈছোঁ যে ইভিডেন্সৰ ওপৰত বেছ কৰি আমি কাম কৰোঁ। আমি কোনো ইয়াত ব্লাইণ্ড গেম নেখেলোঁ। ইয়াত ব্লাইণ্ড শ্বট খেলি লাভ নাই। আমি সদায় ইভিডেন্সৰ ওপৰত বেছ কৰি পেলাই কাম কৰোঁ। গতিকে আহক আমি ইভিডেন্সবিলাক শিকোঁ আৰু ফাইনেন্সিয়েল ট্ৰেডিং প্ৰফেশ্যনেলি গ্ৰহণ কৰোঁ। থেংক ইউ।